বিভিন্ন সংগঠন আৰু সামাজিকভাৱে আমি সমাজে ভাল নোপোৱা কামবিলাকৰ লগতো জড়িত হৈ পৰিছিল। ইলেকশ্যনৰ সময়ত মই মোৰ কোনো সতীৰ্থৰ লগত আলোচনা নকৰাকৈ এইবিলাক দেখি মই ঘোষণা কৰিছিলোঁ যে আমাৰ চৰকাৰ আহিলে আমি 1 লাখ চৰকাৰী চাকৰি দিম, 2 লাখ ল'ৰা ছোৱালীক আত্মসংস্থাপনৰ সুবিধা দিম। যেতিয়া 1 লাখ চৰকাৰী চাকৰিৰ কথা মই কৈছিলোঁ, আমাৰ অসমত বিৰোধী পক্ষৰ পৰা আৰম্ভ কৰি সাংবাদিকৰ পৰা আৰম্ভ কৰি আমাৰ দলৰ ভিতৰত আলোচনা হৈছিল যে এইবাৰ হিমন্ত বিশ্ব শৰ্মা ফচি যাব, কাৰণ 1 লাখ চাকৰি ক'ৰ পৰা দিব, 1 লাখ চাকৰি কেনেকৈ দিব, আৰু যদি 1 লাখ নহয় 20,000 চাকৰিও যদি দিব খোজে, চাৰিওফালে দুৰ্নীতি হ'ব, টকা পইচাৰ বজাৰ হ'ব, আৰু চৰকাৰখন ৰাইজৰ মাজত অপ্ৰিয় হৈ পৰিব। চৰকাৰ গঠন হ'ল, অসমৰ মুখ্যমন্ত্ৰীৰ মই দায়িত্ব ল'লোঁ। প্ৰথম দিনাখনে আমি কেবিনেটত আলোচনা কৰিলোঁ যে আমি 1 লাখ চৰকাৰী চাকৰি দিব লাগিব। তেতিয়া ৰাজ্যৰ মুখ্য সচিব আৰু আন সকলোৱে মোক ক'লে যে ছাৰ 1 লাখ পোষ্ট আমাৰ মাজত নাই, আমি 1 লাখ দৰমহা কেনেকৈ দিম, আৰু 1 লাখ ল'ৰা ছোৱালী যদি আমি চাকৰি সৃষ্টি কৰোঁ তেতিয়াহ'লে আন উন্নয়নমূলক কাম কৰিবৰ কাৰণে আমাৰ হাতত কোনো টকা পইচা নাথাকিব। মই কৈছিলোঁ যে আমি চেষ্টা কৰোঁ, আমি আগুৱাই যাওঁ, লাহে লাহে আমি আগুৱাই গৈ থাকোঁ, আৰু আমি যিমান দূৰলৈকে যাব পাৰোঁ আমি যাবৰ বাবে আমি চেষ্টা কৰোঁ। মই তেওঁলোকক কৈছিলোঁ যে পুলিচত ভেকেঞ্চি থাকিব নালাগে, পুলিচক আমি 0 ভেকেঞ্চি, তাৰমানে প্ৰত্যেক বছৰত যিমান পদ খালী হ'ব সেই বছৰতে আমি নিযুক্তিৰ ব্যৱস্থা কৰিব লাগিব। এডুকেশ্যন ডিপাৰ্টমেণ্টত ভেকেঞ্চি থাকিব নালাগিব, হেল্থ ডিপাৰ্টমেণ্টত ভেকেঞ্চি থাকিব নালাগিব, আৰু মই পুলিচক কৈছিলোঁ যে নতুনকৈ 4টা কামাণ্ডো বেটেলিয়ন কৰক, এটা ফৰেষ্ট বেটেলিয়ন কৰক, কাৰণ অসমত আৰক্ষীৰ প্ৰয়োজন আছে। CRP BSF আনি আমি অসমত আইন শৃংখলা ৰক্ষা কৰাতকৈ আমাৰ নিজৰ ল'ৰা ছোৱালীক আমি পুলিচত লৈ যাম, আৰু তেওঁলোকৰ জৰিয়তে আমি আইন শৃংখলা ৰক্ষা কৰিম। লগতে মই তেতিয়া DGPক কৈছিলোঁ যে যদি এবাৰ আমি নিযুক্তি দিব পাৰোঁ, ল'ৰা ছোৱালীবিলাকে দৌৰিব আৰম্ভ কৰিব, পৰিশ্ৰম আৰম্ভ কৰিব, আৰু অসম পুলিচৰ লগে লগে আমাৰ ল'ৰা ছোৱালীয়ে CRP BSF সেনাবাহিনী অগ্নি